ওদালগুৰিৰ ডিমাকুছিৰ ৰজাগড়ত ভূমিকেন্দ্ৰিক বিবাদৰ ভয়ংকৰ পৰিণতি। ভূমি বিবাদক কেন্দ্ৰ কৰি ৰজাগড়ত 2 সন্তানৰ পিতৃৰ চিকিৎসালয়ত মৃত্যু। ৰাইজৰ অভিযোগ ভূমি বিবাদক কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ বাবে মৃত্যু হয় ৰামকৃষ্ণ সন্যাসীৰ। ঘটনাক লৈ তীব্ৰ উত্তেজনা ৰজাগড়ত। ভূমিকেন্দ্ৰিক সংঘাতত উত্তপ্ত পৰিস্থিতি ওদালগুৰি জিলাৰ ডিমাকুছিৰ ৰজাগড়ত। দুটা প্ৰতিবেশী পৰিয়ালৰ মাজত সংঘটিত সংঘাতত এজনৰ প্ৰাণহানি। ভূমিকেন্দ্ৰিক সংঘাতৰ বলি ডিমাকুছিৰ ৰজাগড়ৰ নিবাসী ৰামকৃষ্ণ সন্যাসী। বৰ্তমান এই ভয়ংকৰ ঘটনাৰে জড়িত একেটা পৰিয়ালৰ 3জন সদস্য ডিমাকুছি আৰক্ষীৰ জালত। ভূমি বিবাদৰ এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত 2 নং ৰজাগড়ত। 2 প্ৰতিবেশী পৰিয়ালৰ মাজত দীৰ্ঘদিনে চলি থকা সীমা বিবাদে লৈ ভয়ংকৰ ৰূপ। মাটিৰ সীমাক লৈ সৃষ্টি হোৱা কাজিয়াৰ ফলশ্ৰুতিতে নন্দলাল দাস আৰু পৰিয়ালৰ অন্য সদস্যই মিলি প্ৰতিবেশী ৰামকৃষ্ণ সন্যাসীক উপৰ্যুপৰি প্ৰহাৰ কৰে। মুমূৰ্ষু অৱস্থাত ততাতৈয়াকৈ গাঁৱৰ লোকে লোকজনক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৰামকৃষ্ণ সন্যাসীৰ। 2 সন্তানৰ পিতৃ সন্যাসীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই তীব্ৰ উত্তেজনাই বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। ৰাইজে নন্দলালৰ বাসগৃহত পৰিয়ালৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাই যদিও ডিমাকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। 2 অভিযুক্ত নন্দলাল দাস আৰু সাবিত্ৰী দেৱনাথে ডিমাকুছি আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ বিপৰীতে আন এজন অভিযুক্ত দীপা দাসক ডিমাকুছি আৰক্ষীয়ে ঘৰৰ পৰাই আটক কৰি লৈ যায়। সম্প্ৰতি আন 2 অভিযুক্ত মিথুন দাস আৰু বিকু দাস পলাতক বুলি জানিব পৰা গৈছে। একেটা পৰিয়ালৰ 5জনকৈ লোকে প্ৰহাৰ কৰি প্ৰতিবেশীৰ প্ৰাণ লোৱা ঘটনাই ইতিমধ্যেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। স্থানীয় ৰাইজৰ অভিযোগ নন্দলাল দাসৰ পৰিয়ালে উপৰ্যুপৰি নিৰ্মমভাৱে আক্ৰমণ চলোৱাৰ বাবেই ৰামকৃষ্ণ সন্যাসীয়ে প্ৰাণ হেৰুৱায়। মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। ফাঁসির অর্ডার চাই আমি আমরা ফাঁসি আমার ফাঁসি না দিলে আমার আত্মায় শান্তি না পায় না দিলে কিন্তু আমার শান্তি না পায় ফাঁসি না দিলে আমার ফাঁসি চাই ফাঁসি ফাঁসি চাই ফাঁসি চাই। প্রশাসনে তদন্ত কৰি দোষীক উচিত শাস্তি বহিব লাগে। অন্যথা আমি দল সংগঠনে হওক বা ৰাইজে হওক এৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। যদি দোষীয়ে উচিত শাস্তি নাপায় তো আমি প্ৰতিবাদ গঢ়ি তুলিবলৈ সাজু। তো আজি 3 দিন আগত তো তেওঁলোকৰ সীমালৈ বিবাদ। তো আপোনালোকে যদি দেখাই পাব সীমাটো নন্দলাল দাসৰ সীমানা 3 ফুট সোমাই আছে। তো সেই সীমালৈ কিনি তেওঁলোকৰ বিবাদ হয়তো চলি আছে বহুত দিন ধৰি। তো মাজতে 2 দিন আগত নন্দলাল দাসৰ পৰিয়ালে 5জনে মিলি তেওঁক প্ৰহাৰ কৰে, নিম্নমভাৱে প্ৰহাৰ কৰি তেওঁক গুৰুত্বভাৱে আঘাত কৰে। তো আঘাত কৰিছে আপোনাৰ চোকা অস্ত্ৰ দি, লাঠি ৰড সেইবিলাকে দি। পিছত চিকিৎসা হৈ আছিল। আজি হঠাৎ ভেৰগাঁও ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট, বাতৰি লাইভ 24।